আৰু এটা সময়ত কোৱা হৈছিল যাৰ নাই বাঁহ তাৰ নাই হাঁহ আছিল, কিন্তু বাঁহ লাগে আমাক। এই বাঁহবোৰ এটা বেলেগ প্ৰজাতি, বহুত ডাঙৰ ডাঙৰ হয়, দেখিছে বহুত ওখ হয় বাঁহবোৰ, একদম সৰল চিধা আৰু একদম চফ্ট, বহুত ওখ এই বাঁহবোৰ বহুত ডাঙৰ ডাঙৰ। চাওক মোৰ হাতখন চাওক, বহুত ডাঙৰ। এই বাঁহৰে কিছুমান ঘৰৰ ডিজাইন কৰিব পাৰি, বহুতে আজিকালি ঘৰৰ বাঁহেৰে ডিজাইন কৰে বা ৰেষ্টুৰেণ্ট পাৰ্ক ডিজাইন কৰে বাঁহেৰে এইবোৰ। আৰু এই বাঁহেৰে ময়ো ঘৰৰ এখন বেৰ ডিজাইন কৰিছোঁ, খুব ভাল লাগে এই বাঁহবোৰ। চাওক এইবোৰ কিমান ওখ একদম বাঁহবিলাক। এয়া মোৰ বাৰীত দেখিছে, এয়া হ'ল বাঁহ, এয়া হ'ল এটা বেলেগ ধৰণৰ বাঁহ। এই বাঁহটো আমাৰ এই অঞ্চলৰ ভিতৰত মানে খুবেই কম, আৰু এইবোৰ দূৰৰ পৰা অনা হৈছিলে পুলি এটা। এই বহুকেইডাল বাঁহ হৈছে, বহুত ওখ বহুত ওখ। এডাল বাঁহ কাটিলে মানে এখন ট্ৰেক্টৰ ট্ৰেইলাৰত নিব লাগিব, ইমান ডাঙৰ মানে এইবোৰ বহুত ডাঙৰ হয় এইবিলাক বাঁহবিলাক, বৃহৎ বৃহৎ গছ হয়। বাঁহৰ আছে বহুখিনি, মোৰ বাঁহৰ প্ৰজাতি আছে, ৰাখিছোঁ, কামত আহক নাহক দেখা যাব। এয়া যে প্ৰজাতি, এয়া এটা বাঁহৰ প্ৰজাতি, কেকো বাঁহ আছে, মকল বাঁহ আছে, ভলুকা বাঁহ আছে, জাতি বাঁহ আছে, আৰু সেই বৃহৎ বাঁহ পাহাৰী বাঁহ। এয়া হ'ল মোৰ বাৰী। লেটেকু, এতিয়া বহুত লেটেকু লাগিছিলে এবাৰ, লেটেকু গছ দুডাল আছে, লেটেকু আৰু লেটেকু গছ দেখিছে। আৰু ইফালে মই আনাৰসৰ খেতি অলপ কৰিছোঁ বাৰু, এই আনাৰসৰ খেতি অলপ আছে, মই দেখাইছোঁ বাৰু, আনাৰসো লগাইছোঁ। ইয়াতে এনেকৈ 30টামান আনাৰসৰ পুলি এনেকৈ ৰোৱা আছে, আৰু তামোলৰ বাগান এখন, মানে বাগানৰ মাজে মাজে এইবোৰ আনাৰসৰ পুলি দিছোঁ মই এইবোৰ।